ডিছকাছ কৰিম আগতে আমি ডিছকাছ কৰিছিলোঁ কেইটামান আপোনালোকে চাওক এইবিলাক এণ্ডৰ্ছ মানে হ'ল সমৰ্থন কৰা অৰ্থাৎ এগ্ৰী চিননিমটো ডিছকাছ কৰিছোঁ মানে সমাৰ্থক শব্দ একে অৰ্থবিলাক বুজায় মেটিকুলাছ মানে সতৰ্ক হোৱা পেন ষ্ট্ৰেকিংটো ইয়াৰ কাৰেক্ট আনচাৰ আছিলে সাৱধান হোৱা কষ্ট কৰা তেনেকুৱা ধৰণৰ বুজায় আজি আমি এইবিলাক অলৰেডি আমি ডিছকাছ কৰিলোঁ আজি আমি 28-29 নম্বৰৰ পৰা ডিছকাছ কৰিম 27 নম্বৰলৈকে ডিছকাছ কৰা আছে 29 নম্বৰৰ পৰা আমি ডিছকাছ কৰিম আজি প্ৰথমটো আছিল লাক্সাৰিয়াণ্ট ভালকৈ চাওক স্পেলিংবিলাকো লগে লগে আপোনালোকে চাই যাব কাৰণ স্পেলিং ইৰৰটো এইবিলাক কেতিয়াবা আপোনালোকৰ কামত আহিব চ' লাক্সাৰিয়াণ্ট মানে কি হয় লাক্সাৰিয়াণ্ট মানে আপোনালোকৰ সমৃদ্ধ প্ৰচুৰ পৰিমাণে বৃহৎ পৰিমাণে তেনেকুৱা বুজায় গতিকে ইয়াৰ কাৰেক্ট আনচাৰবিলাক অপশ্যন ডিটো হৈ যাব এবাণ্ডেণ্ট মানে প্ৰচুৰ পৰিমাণে বুজায় বহুত বেছি পৰিমাণে বুজায় গতিকে সমাৰ্থক শব্দ কোৱাৰ কাৰণে অপশ্যন ডিটো কাৰেক্ট আনচাৰ হ'ব তাৰ নেক্সটবিলাক মই একেলগে আপোনালোকৰ চিননিম 2-3টা লিখি দিছোঁ যাতে বিভিন্ন ধৰণৰ শব্দ আহিব পাৰে এবাণ্ডন চ' দুটা বেলেগ বস্তু হয় এবাণ্ডেণ্টটো বেলেগ বস্তু হয় চাওক এইটো এবাণ্ডেণ্ট স্পেলিংটো বেলেগ হয় এবাণ্ডেণ্ট মানে প্ৰচুৰ পৰিমাণে এবাণ্ডেণ্ট কিন্তু এবাণ্ডন চ' ABANDON সেইকাৰণে স্পেলিংবিলাক ভালকৈ চাব ভাৰ্ব হয় এবাণ্ডন মানে হ'ল ত্যাগ কৰা কি কৰা ত্যাগ কৰা আৰু ত্যাগ কৰাৰ চিননিমবিলাক গিভ আপ মানেও ত্যাগ কৰা হয় লিভ মানে ঠাইটুকুৰাৰ পৰা ত্যাগ কৰা হয় বা ফৰছেক মানেও ত্যাগ কৰা হয় একেই চিননিম হয় তিনিটাও গিভ আপ লিভ আৰু ফৰছেক দুবাৰ তিনিবাৰ আপোনালোকে পঢ়িব PDF-টো মই দি দিম ফাৰ্ষ্টত কেইটামান আৰু কুৱেশ্যন ইনক্লুড কৰি ল'ম তাৰপিছত PDF-টো দি দিম এবাণ্ডন মানে হ'ল ত্যাগ কৰা গিভ আপ লিভ আৰু ফৰছেক মানেও ত্যাগ কৰা ঠিক আছে মই অলপমান জুম কৰি দিছোঁ তাৰ নেক্সট 31 নম্বৰটো চাওক যে আপোনালোকে এব্ৰিভিয়েট মানে হ'ল সংক্ষিপ্ত কৰা আৰু ইয়াৰ চিননিমবিলাক যদি আপোনালোকে চাই এব্ৰিজ কনডেন্স আৰু শ্বৰ্টেন এইবিলাকেও সংক্ষিপ্ত কৰা বুজায় ঠিক আছে এব্ৰিভিয়েট মানে হ'ল সংক্ষিপ্ত কৰা আৰু চিননিম আছিলে এব্ৰিজ কনডেন্স আৰু শ্বৰ্টেন তাৰ নেক্সটটো আছিলে আমাৰ 32 নম্বৰটো আছিলে যে এব্ডিকেট মানে পদ ত্যাগ কৰা কিবা এটা পদ ত্যাগ কৰা বুজাব অৰ্থাৎ কুইট কৰা এবাণ্ডন কৰা চাৰেণ্ডাৰ কৰা ঠিক আছে যোনটো আমি ইয়াৰ আগত পঢ়িছিলোঁ যে এবাণ্ডন মানে আমি ত্যাগ কৰা পঢ়িছিলোঁ দেখা পাইছিলে গতিকে এব্ডিকেটৰো তাৰ চিননিমবিলাক সোমাই যাব কিছুমান নিয়াৰেষ্ট চিননিম হয় নিয়াৰেষ্ট চিননিমবিলাকো আপোনালোকৰ আহিব চ' এব্ডিকেট স্পেলিংটো ভালকৈ চাওক পদ ত্যাগ কৰা বুজায় কুইট কৰা বুজায় এবাণ্ডন কৰা বুজাব চাৰেণ্ডাৰ কৰা বুজাব তেনেকুৱা ধৰণৰ অৰ্থ হ'ব ঠিক আছে তাৰ নেক্সট এবিলিটিটো আপোনালোকে পাই আহিছে এবিলিটি মানে সকলোৱে গম পায় যে ইয়াৰ এবিলিটি কিমান আছে ইয়াৰ টেলেণ্ট কিমান আছে প্ৰফিচিয়েঞ্চি কিমান আছে কেপাবিলিটি কিমান আছে কম্পিটেন্স কিমান আছে চ' সমাৰ্থক শব্দবিলাক কি পালোঁ আমি এবিলিটিৰ কম্পিটেন্স পালোঁ কেপাবিলিটি পালোঁ টেলেণ্ট পালোঁ বা প্ৰফিচিয়েঞ্চি পালোঁ ঠিক আছে সেইটো হ'ল এবিলিটি তাৰ নেক্সট এবষ্টেইন ভালকৈ চাওক এবষ্টেইন এবষ্ট্ৰেইন নহয় এবষ্টেইন এবষ্টেইন মানে হ'ল আঁতৰি থকা এভইড কৰা ডিক্লাইন কৰা ইয়াৰ কলটো মই ইয়াৰ পৰা আঁতৰি আছোঁ গতিকে ইয়াৰ কলটো মই ডিক্লাইন কৰিছোঁ কাটি দিছোঁ ৰিফ্ৰেইন কৰা ঠিক আছে সমাৰ্থক শব্দবিলাক ভালকৈ চাওক এবষ্টেইন মানে হ'ল এভইড কৰা ডিক্লাইন কৰা বা ৰিফ্ৰেইন কৰা ঠিক আছে তাৰ নেক্সট এবাণ্ডেণ্ট আমি আগতে পঢ়িলোঁ লাক্সাৰিয়ান যেতিয়া আমি পঢ়িছিলোঁ কি পঢ়িছিলোঁ লাক্সাৰিয়ান পঢ়োঁতে আমি এবাণ্ডেণ্টটো পঢ়িলোঁ যে তাত কি আছিলে প্ৰচুৰ পৰিমাণে অধিক পৰিমাণে প্লেণ্টিফুল ফুল বাউণ্টিফুল এক্সেছ পৰিমাণৰ এক্সেছ ভালকৈ চাওক এইটো এক্সেছৰ স্পেলিংটো ভালকৈ চাই লওক চ' সেইবিলাকক ক'ব এবাণ্ডেণ্টৰ চিননিম প্ৰচুৰ পৰিমাণে অধিক পৰিমাণে তাৰ নেক্সট 36 নম্বৰত আপোনালোকে ভালকৈ চাওক যে এপাৰেণ্ট মানে হ'ল স্পষ্ট একদম স্পষ্ট ক্লিন এণ্ড ক্লিয়াৰ ডিক্লেয়াৰ অবভিয়াছ ভিজিবল সেইবিলাকক ক'ব এপাৰেণ্টৰ চিননিম ঠিক আছে এপাৰেণ্ট মানে পুনৰবাৰ কৈছোঁ স্পষ্ট হয় অৰ্থাৎ ক্লিয়াৰ হয় ডিক্লেয়াৰ্ড হয় অবভিয়াছ হয় ভিজিবল হয় ঠিক আছে নিয়াৰেষ্ট চিননিমবিলাক আমি গম পাব লাগিব তাৰ নেক্সট আছিলে এচেণ্ট মানে হ'ল ওপৰলৈ উঠি যোৱা মাউণ্ট কৰা মুভ আপ কৰা গ' আপ কৰা বা ক্লাইম্ব কৰা মানে ওপৰলৈ যোৱা তেনেকুৱা ধৰণৰ বুজাব এচেণ্ট মানে তাৰ নেক্সট আছিলে এছাচিন ডাবল এছ আছে এইটো আপোনালোকৰ স্পেলিং ইৰৰৰ কাৰণে ইম্পৰ্টেণ্ট হয় কোন চুজ দ্য কাৰেক্ট স্পেলিঙত এনেকুৱা ধৰণৰ আহিব পাৰে যেতিয়া ডাবল এছ এনেকৈ ধৰণৰ আছে এইবিলাকৰ আপোনাৰ কনফিউজন লাগে গতিকে এনেকুৱা ধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰে সাধাৰণতে চুজ দ্য কাৰেক্ট স্পেলিঙত ইয়াত এছাচিন ASSIN এছাচিন মানে হ'ল ঘাতক অৰ্থাৎ হত্যাৰা হয় কাৰোবাৰ হত্যা কৰা ব্ৰিভ কিলাৰ হয় মাৰ্ডাৰাৰ হয় স্লেয়াৰ হয় তেনেকুৱা ধৰণৰ সমাৰ্থক শব্দবিলাক হ'ব এছাচিন মানে হ'ল হত্যা কৰা হত্যাৰা
তাৰ নেক্সট হৈছিলে 39 নম্বৰটো চাওক আপোনালোকে 39 নম্বৰটো আছিলে অকৱাৰ্ড মানে আমি সকলোৱে গম পাওঁ এটা অকৱাৰ্ড চিটুৱেশ্যনত আমি আহিলোঁ মানে এটা কঠিন চিটুৱেশ্যন অদ্ভুত চিটুৱেশ্যন কিবা বেলেগ ধৰণৰ হয় ক্লামজি হয় ডিফিকাল্ট চিটুৱেশ্যন এটাত আমি ফচিলোঁ য'ত ইনএক্সপাৰ্ট তেনেকুৱা ধৰণৰ বুজাব ঠিক আছে অকৱাৰ্ড মানে ক্লামজি ডিফিকাল্ট ইনএক্সপাৰ্ট এইবিলাক শব্দ ব্যৱহাৰ কৰিব পাৰিব চিননিম হিচাপে তাৰ নেক্সট DHS এক্সামিনেশ্যন আহিছিলে কোন বৰ্ষত মই পাহৰিছোঁ বেংক্ৰাফ্ট মানে হ'ল দেউলীয়া হৈ যোৱা বেংক্ৰাফ্ট হৈ গ'লেই ঠিক আছে ইয়াৰ সমাৰ্থক শব্দবিলাক আপুনি ইনচলভেণ্ট ব্যৱহাৰ কৰিব পাৰে ইনচলভেণ্ট তাতে আছিলে আমাৰ অপশ্যনত ৰুইন হ'ব স্পেণ্ড হ'ব বেগাৰ হ'ব ব্ৰক হ'ব পুনৰবাৰ কৈছোঁ বেংক্ৰাফ্ট হৈ গ'ল সি দেৱালীয়া হৈ গ'ল আমি ফিল্মবিলাকত এইটো শব্দ প্ৰায় ব্যৱহাৰ কৰা দেখা পাওঁ ই বেংক্ৰাফ্ট হৈ গ'ল বেংক্ৰাফ্ট মানে দেউলীয়া হৈ গ'ল কিবা এটা কাৰণত দেউলীয়া হৈ গ'ল ইনচলভেণ্ট হৈ গ'ল ৰুইন হৈ গ'ল স্পেণ্ড হৈ গ'ল বেগাৰ হৈ গ'ল ব্ৰক হৈ গ'ল ঠিক আছে এইটো অলৰেডি প্ৰিভিয়াছ ইয়াৰত আহিছিলে DHS এক্সামিনেশ্যনত তাৰ নেক্সট হ'ল বাণ্ডিত নহয় এইটো বাণ্ডিত চাওক বি পৰা ষ্টাৰ্ট হৈছে বাণ্ডিত মানে হ'ল ডকাইত আৰু ডকাইটৰ একেবাৰে মই বহুত সৰল লিখি থৈ দিছোঁ আমি সকলোৱে গম পাওঁ ৰ'বাৰ হাইজেকাৰ হাইৱেমেন ডেছপাৰেডো থিফ গানমেন গেংষ্টাৰ এই সকলোবিলাক শব্দ আমি পাই থাকোঁ ফিল্মবিলাকত আমি প্ৰায় দেখা পাওঁ ৰবাৰ কৰা হাইজেক কৰা গেংষ্টাৰ গানমেন থিফ ডেছপাৰেডো হাইৱেমেন এইবিলাক শব্দ আমি পাওঁ গতিকে বাণ্ডিটৰ চিননিমটো এইবিলাক হ'ব আৰু ইয়াৰ অৰ্থটো হ'ল ডকাইত ঠিক আছে তাৰ নেক্সট আছিলে আমাৰ 42 নম্বৰ প্ৰশ্নটো ইয়াত আছিলে বাৰেন এটা এডজেক্টিভ হয় তাৰ অৰ্থটো হ'ল শুকান ভূমি বাৰেন মানে হ'ল শুকান ভূমি মানে কি ডিজাৰ্ট ঠিক আছে মৰুভূমি টাইপৰ ফ্ৰুইটলেছ ইনফাৰ্টাইল য'ত সাৰ নাই ইনফাৰ্টাইল হয় ড্ৰাই হয় তেনেকুৱা ধৰণৰ সমাৰ্থক শব্দ হ'ব বাৰেন মানে পুনৰবাৰ কৈছোঁ শুকান ভূমি হয় দুবাৰ তিনিবাৰ ৰিপিট এইটো কাৰণে কৈছোঁ যাতে আপোনালোকে শুনি মনত থাকে আৰু এক্সামত অপশ্যন দেখিলে মনত পৰি যায় বাৰেন মানে হ'ল শুকান ভূমি ডেজাৰ্ট হয় ফ্ৰুইটলেছ হয় ইনফাৰ্টাইল হয় ড্ৰাই হয় ঠিক আছে তাৰ নেক্সট অকুপেশ্যন এটা সহজ আছিলে কিন্তু DHS এক্সামিনেশ্যনৰ 2018 চনত এইটো প্ৰশ্ন আহিছিলে জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 পষ্টৰ কাৰণে অকুপেশ্যন মানে আমি গম পাওঁ চাকৰি টাইপৰ বুজায় বৃত্তি আচলতে চাকৰি নহয় আচলতে এইটো বৃত্তি বুজাব আৰু ইয়াৰ সমাৰ্থক শব্দ জব হ'ব অপশ্যনত জবেই আছিলে গতিকে জবেই কাৰেক্ট আছিলে আৰু প্ৰফেশ্যন আছিলে ৱৰ্ক আছিলে এইবিলাক আপোনালোকে লিখিব পাৰিব অকুপেশ্যন মানে চাকৰি জব প্ৰফেশ্যন ৱৰ্ক যিকোনো হ'ব পাৰে তাৰ নেক্সট আছিলে কিণ্ডল চাওক KINDLE কিণ্ডল পুনৰবাৰ চাওক কিণ্ডল মানে হ'ল জ্বলোৱা অৰ্থাৎ DHS এক্সামিনেশ্যন 2019 চনত এই প্ৰশ্নটো আহিছিলে আৰু তাত অপশ্যনত আছিলে ইগনাইট কি আছিলে ইগনাইট এইটো আছিলে অপশ্যনত ইগনাইট লাইট set on fire inflame fire burn এই সকলোবিলাক হ'ব ঠিক আছে পুনৰবাৰ কৈছোঁ মই যে এইবিলাক যে কিণ্ডল মানে জ্বলোৱা পোহৰ বিলোৱা তেনেকুৱা ধৰণৰ শব্দ হ'ব আৰু ইয়াৰ লগত সমাৰ্থক শব্দ যিকোনো হ'ব পাৰে লাইট হ'ব পাৰে ইগনাইট হ'ব পাৰে set on fire inflame fire burn DHS 2019 আহিছিলে অপশ্যন কি থাকে আপোনালোকে ভালকৈ চাই ল'ব ঠিক আছে তাৰ নেক্সট হৈছে ৰিকালচিট্ৰেণ্ট মানে যিয়ে আজ্ঞা পালন নকৰে যিয়ে জিদ্দি হয় DHS এক্সামিনেশ্যন 2020 চনত আহিছিলে এইটো যে ৰিকালচিট্ৰেণ্ট মানে যিয়ে আজ্ঞা পালন নকৰে জিদ্দি হয় আৰু ইয়াৰ আপোনালোকে যদি সমাৰ্থক শব্দবিলাক চায় ফ্ৰেক্সিয়াছ আমি ব্যৱহাৰ কৰিব পাৰোঁ অবষ্টিনেট আমি ব্যৱহাৰ কৰিব পাৰোঁ অবষ্টিনেট ফ্ৰেক্সিয়াছ ৰিবেলিয়াছ বা আনকোঅপাৰেটিভ আমি সেইটো ব্যৱহাৰ কৰিব পাৰোঁ আৰু এক্সামিনেশ্যন অবষ্টিনেটটো আমাৰ অপশ্যনত আছিলে ঠিক আছে কিছুমান নিয়াৰেষ্ট মিনিং হয় ৰিকালচিট্ৰেণ্ট পুনৰবাৰ কৈছোঁ অবষ্টিনেট সমাৰ্থক শব্দ হয় যিয়ে জিদ্দি হয় আজ্ঞা পালন নকৰে সহজতে DHS 2020 চনৰ এইটো প্ৰশ্ন আহিছিলে তাৰ নেক্সট হ'ল পণ্ডাৰটো DHS 2020 চনতে আহিছিলে পণ্ডাৰ মানে হ'ল বিচাৰ কৰা চিন্তা কৰা তেনেকুৱা ধৰণৰ বুজাব বিচাৰ বা চিন্তা কৰা অৰ্থাৎ ৰিউমিনেট মেডিটেট ৰিভিউ এইবিলাক হ'ব ইয়াৰ সমাৰ্থক শব্দ অৰ্থাৎ চিননিম এইটো DHS এক্সাম 2020 আহিছিলে পণ্ডাৰ বিচাৰ কৰা চিন্তা কৰা ইয়াৰ সমাৰ্থক শব্দটো ৰিউমিনেট যোনটো অপশ্যনত দিয়া আছিলে এক্সামিনেশ্যনত চ' মেডিটেট ৰিভিউ এই সকলোবিলাক হ'ব পাৰে তাৰ নেক্সটটো আছিলে আপোনালোকৰ 47 নম্বৰটো হেড মানে কি হয় আমি সকলোৱে গমেই পাওঁ ঘৃণা কৰা টাইপৰ বুজায় এইটো DHS এক্সামিনেশ্যন 2020 চনতে আহিছিলে কিন্তু ইয়াৰ অপশ্যনত এইটো দিয়া আছিলে এভৰ দিয়া আছিলে যোনটো আমাৰ কাৰণে অলপমান অৰ্থটো জনাটো কষ্ট হয় চ' ইয়াত এভৰটো হ'ব ইয়াৰ সমাৰ্থক শব্দ একেই বুজায় লোভটো হ'ব সমাৰ্থক শব্দ ডিটেষ্ট এবমিনেট ডিস্পাইচ এই সকলোবিলাক ইয়াৰ সমাৰ্থক শব্দ হ'ব হেডৰ সমাৰ্থক শব্দ হ'ব যোনটো অলৰেডি এক্সামিনেশ্যনত আহিছিলে তাৰ নেক্সটটো ক্ৰেজি শব্দটো আমি প্ৰায় ব্যৱহাৰ কৰোঁ একদম ক্ৰেজিনেছ ছোৱালীজনী প্ৰায় ক্ৰেজি হয় ল'ৰাটো প্ৰায় ক্ৰেজি হয় তেনেকুৱা ধৰণৰ শব্দ বা আমি ছ'চিয়েল মিডিয়াত ফেচবুকতে এইটো শব্দ ব্যৱহাৰ কৰোঁ
যোনটো DSS এক্সামিনেশ্যন 2020 চনত আহিছিলে তাৰ বিহেভিয়াৰ একদম ক্ৰেজি হয়, অৰ্থাৎ পাগল হয়, সি জুবিন গাৰ্গৰ কাৰণে ক্ৰেজি হয়, সি জুবিন গাৰ্গৰ কাৰণে পাগল হয়, তেনেকুৱা ধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰোঁ। আৰু ইয়াৰ সমাৰ্থক শব্দটো ইনচেন, যোনটো অপশ্যনত দিয়া আছিলে ইনচেনটো হ'ব কাৰেক্ট আনচাৰ। একদম ফটোবিলাক দেখিলে একটু ফটোখন দেখি ইনচেন হৈ গ'ল, পাগল হৈ গ'ল, তেনেকুৱা ধৰণৰ বাক্য আমি ব্যৱহাৰ কৰোঁ, শব্দ ব্যৱহাৰ কৰোঁ। অৰ্থাৎ মেড, ডিমেণ্টেড, ডিৰেঞ্জ, পেছনেট। চ' পেছনেট ইয়াৰ একদম এইটো চাকৰিৰ কাৰণে পেছন আছে, পেছনেট আছে, ক্ৰেজি আছে, ফেনাটিকেল। আৰু লগতে ফেনাটিকেল শব্দটো আপোনালোকৰ হাইকোৰ্টৰ LDA 2022 চনৰ এক্সামিনেশ্যনটো আহিছিলে। ফেনাটিকেল শব্দটো ফানাটিকেল, চাওক ভালকৈ, ক্ৰেজি। আৰু ফানাটিকেলৰ আপোনালোকে এইবিলাকো হ'ব ইয়াৰ সমাৰ্থক শব্দ, নেৰ' মাইণ্ডেড বা ষ্টাবৰ্ণ, এইবিলাকো আপোনালোকে চাব পাৰিব, ষ্টাবৰ্ণ। ঠিক আছে, ফানাটিকেলৰ সমাৰ্থক শব্দ। তাৰ নেক্সটটো 50 নম্বৰত আপোনালোকে চাওক যে বেচিক্স। বেচিক্স মানে এটা আধাৰ। বেচিক্সটো আপোনালোকে নিশ্চয় গমেই পাইছে, যোনটো এছেঞ্চিয়েল হয়, যোনটো ইম্পৰ্টেণ্ট হয়, যোনটো ফাণ্ডামেণ্টেল হয়, যোনটো ফেক্টছ হয়, যোনটো নেচেচেৰী হয়। গতিকে বেচিকৰ এইবিলাক হ'ব সমাৰ্থক শব্দ, এছেঞ্চিয়েলছ, ফাণ্ডামেণ্টেলছ, ফেক্টছ, নেচেচেৰিজ। তাৰ নেক্সট হৈছিলে 51 নম্বৰ প্ৰশ্নটো আপোনালোকে চাওক যে বিত্ৰয় মানে এটা ভাৰ্ব হয়, আৰু যোনটো বিশ্বাসঘাত কৰা, কি হয়, বিশ্বাসঘাতক কৰা, কাৰোবাক বিশ্বাসঘাত কৰা। বিত্ৰয় কৰিলে, সি মোক বিত্ৰয় কৰিলে, বা বাহুবলীৰ মামায়ে বাহুবলী কি কৰিলে, বিত্ৰয় কৰিলে, বিশ্বাসঘাত কৰিলে, পিছফালৰ পৰা তৰোৱালে মাৰি দিলে, তেনেকুৱা ধৰণৰ শব্দ হয়। চ' এবাণ্ডন বা এক্সপ'জ, ফৰছেক, ডিছলয়েল, এইবিলাকো আপোনাৰ ডিছলয়েল, এইবিলাকো ইয়াৰ সমাৰ্থক শব্দ হ'ব। ঠিক আছে, চ' বিত্ৰয় পুনৰবাৰ কৈছোঁ, এবাণ্ডন, এক্সপ'জ, ফৰছেক বা ডিছলয়েল, এইবিলাক আপোনালোকে চাব পাৰিব। চ' দুবাৰ তিনিবাৰ ৰিপিট কৰাৰ অৰ্থটো হ'ল যে যাতে আপোনালোকৰ শুনি মনত থাকি যায়। তাৰ নেক্সট আছিলে বয়কট কৰা। বয়কট মানে বহিষ্কাৰ কৰা। কি কৰা, বহিষ্কাৰ কৰা। বয়কট কৰিলে মানে বহিষ্কাৰ কৰিলে। চ' এক্সক্লুড কৰিলে, বাহিৰ কৰি দিলে, বহিষ্কাৰ কৰি দিলে, ইগন'ৰ কৰিলে, প্ৰহিবিট কৰিলে, বাধা দিলে, ৰিফিউজ কৰিলে, ৰিজেক্ট কৰি দিলে। ঠিক আছে, একেই হয় সমাৰ্থক শব্দ সকলোবিলাক পুনৰবাৰ চাওক। বয়কট মানে এক্সক্লুড কৰাও বুজাব, ইগন'ৰ কৰা বুজাব। চ' কিছুমান ডাইৰেক্ট চিননিম হয় সমাৰ্থক শব্দ, কিছুমান নিয়েৰেষ্ট চিননিম হয়, প্ৰায় সমাৰ্থক শব্দ হয়। চ' প্ৰহিবিট কৰা, ৰিফিউজ কৰা, ৰিজেক্ট কৰা, এই সকলোবিলাকে সমাৰ্থক শব্দ হ'ব। বহিষ্কাৰ কৰা অৰ্থটো, আৰু শব্দটো আছিলে বয়কট। তাৰ নেক্সট হৈছিলে ব্ৰেভ। ব্ৰেভৰ আমাৰ এণ্টনিমটো আহিছিলে DSS এক্সামিনেশ্যনত। ঠিক আছে, ব্ৰেভ মানে হ'ল সাহসী। আৰু আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ কমিশ্যনাৰ অফ টেক্সেছতো এই প্ৰশ্নটো আহিছিলে, ব্ৰেভৰ অপজিটটো আহিছিলে। চ' কাৱাৰ্ড আহিছিলে অপজিটটো। ঠিক আছে, কাৱাৰ্ড আছিলে মানে ভয়াতুৰ। চ' ব্ৰেভ মানে সাহসী, এটা এডজেক্টিভ হয়। সাহসী অৰ্থাৎ বল্ড, কাৰেজিয়াছ, হিৰ'ইক হয়, ভেলিয়েণ্ট হয়। শব্দবিলাক পুনৰ চাওঁ। ব্ৰেভ মানে সাহসী আমি গম পাওঁ, বল্ড হ'ব পাৰে, কাৰেজিয়াছ হ'ব পাৰে, হিৰ'ইক হ'ব পাৰে। আপোনালোকে হিৰ' শব্দটো মনত ৰাখিব, হিৰ' সদায় সাহসী হয়, তাৰ লগত হিৰ'ইক হৈছে। ভেলিয়াণ্ট হ'ব পাৰে। ঠিক আছে, তাৰ নেক্সট আমি চাম 54 নম্বৰটো। 54 নম্বৰটো আছিলে বয়েণ্ট মানে হ'ল সুখী হোৱা। স্পেলিংটো ভালকৈ চাওক আপোনালোকে, BUOYANT, বয়েণ্ট মানে হ'ল সুখী হোৱা। সুখী হোৱা মানে ব্ৰাইট, চিয়াৰফুল, হেপ্পী, জয়ফুল, এই সকলোবিলাক শব্দ সমাৰ্থক শব্দ হিচাপে অৰ্থাৎ চিননি হিচাপে ব্যৱহাৰ কৰিব পাৰিব। ব্ৰাইট, চিয়াৰফুল, হেপ্পী আৰু জয়ফুল। ঠিক আছে, তাৰ নেক্সট হৈছে 55 নম্বৰটো কাম মানে আমি সকলোৱে গম পাওঁ, কাম ডাউন বুলি কওঁ আমি। শান্তি কৰা, বিশ্ৰাম কৰা, তেনেকুৱা ধৰণৰ বুজাব। ৰিলেক্স ফিল কৰা, কোৱাইট, মাইল্ড, পিচফুল, ট্ৰানকুইল। এই শব্দটো চাওক, ট্ৰানকুইল শব্দটো ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাই ল'ব আপোনালোকে। ট্ৰানকুইল এইটো মানে কি হয়, শান্তি টাইপৰে বুজায় প্ৰায়। তাৰ নেক্সটটো 56 নম্বৰ আছিলে ফেটিক মানে ভাগৰ। কি হয়, ফেটিক মানে হ'ল ভাগৰ। আৰু ভাগৰ মানে কি, টায়াৰ্ডনেছ, এক্সজৰ্চন বা ৱেৰিনেছৰ স্পেলিংটো ভালকৈ চাই লওঁ, WEARINESS, ৱেৰিনেছ। এই সকলোবিলাক ভাগৰ টাইপৰে বুজায়। পুনৰবাৰ কৈছোঁ, ফেটিক মানে আছিলে ভাগৰ, আৰু ভাগৰটো কয় টায়াৰ্ডনেছ, এক্সজৰ্চন আৰু ৱেৰিনেছ। ঠিক আছে, এই সকলোবিলাক সমাৰ্থক শব্দ হ'ব। তাৰ নেক্সট হৈছে 57 নম্বৰটো আছিলে ফিবল মানে হ'ল দুৰ্বল। ভাঙি যোৱা সহজতে, তেনেকুৱা ধৰণৰ বুজায়। অৰ্থাৎ উইক, কি হয়, উইক, দুৰ্বল। ফ্ৰেইল, ইম্পৰ্টেণ্ট নহয়, আৰটো নাই চাওক, ইম্পৰ্টেণ্ট, ডিফেন্সলেছ, ইনফাৰ্ম, পিউনি, এই সকলোবিলাক হ'ব ফিবলৰ সমাৰ্থক শব্দ। পুনৰবাৰ কৈছোঁ, ফিবল মানে হ'ল কি হয়, দুৰ্বল। ফিবল মানে দুৰ্বল, উইক, ফ্ৰেইল, ইম্পৰ্টেণ্ট, ডিফেন্সলেছ, ইনফাৰ্ম, পিউনি, এই সকলোবিলাক সমাৰ্থক শব্দ হ'ব। ঠিক আছে, ফিবলৰ। পুনৰবাৰ চাওক, ফিবল ইম্পৰ্টেণ্ট হয়। তাৰ নেক্সট চাওক আপোনালোকে 58 নম্বৰটো। 58টো আছিলে ফ্লিমজি মানেও প্ৰায় দুৰ্বল, একেই আছিলে চাওক, প্ৰায় ফ্লিমজি মানেও প্ৰায় দুৰ্বল হোৱাই বুজায়, ভাঙি যোৱা বুজায়। এইটো চাওক, ইয়াতো একেই, সেইকাৰণে সমাৰ্থক শব্দ ফ্ৰেইলটো ইয়াত একেই হৈছে, ফ্ৰেইল। ঠিক আছে, চ'
ফ্লিমজি মানে দুৰ্বল হোৱা বুজায়, ভাঙি যোৱা টাইপৰ বুজায়, গতিকে ইয়াত পুনৰ ব্ৰেকেবল হয়, চাওক ব্ৰেকেবল ভাঙি যোৱা, ফ্ৰেগাইল হয়, ব্ৰিটেল হয়, এই ব্ৰিটেলৰ আৰু সমাৰ্থ শব্দ আমি চাম ব্ৰিটেল, ট্ৰিফলিং হয়, ইনছাবষ্টেঞ্চিয়েল হয়, এই সকলোবিলাক সমাৰ্থ শব্দ হ'ব। পুনৰবাৰ চাওক ফ্লিমজি মানে হ'ল দুৰ্বল বা ভাঙি যোৱা, অৰ্থাৎ সমাৰ্থ শব্দ বুজায় ফ্ৰেগাইল হ'ব পাৰে, ব্ৰেকেবল হ'ব পাৰে, ফ্ৰেইল হ'ব পাৰে, ব্ৰিটল হ'ব পাৰে, ট্ৰিফলিং হ'ব পাৰে, ইনছাবষ্টেঞ্চিয়েল হ'ব পাৰে। তাৰ নেক্সট 59 নম্বৰটো আছিলে, আৰু 59টো আছিলে ফ্ল'ৰিছ। ফ্ল'ৰিছ মানে হ'ল উন্নতি লাভ কৰা, ওপৰলৈ উঠি যোৱা, উন্নতি লাভ কৰা, তেনেকুৱা ধৰণৰ বুজায় ফ্ল'ৰিছ। ফ্ল'ৰিছ আমি শব্দটো পাই থাকোঁ। ফ্ল'ৰিছ মানে আপোনাৰ হৈছে উন্নতি লাভ কৰাটো, প্ৰস্পাৰ, লাইফত প্ৰস্পাৰ লাভ কৰিলে, ট্ৰিয়াম, থ্ৰাইভ, ব্ল'চম, গ্ৰ', চেক, এক্ৰেশ্যন, এই সকলোবিলাক প্ৰায় সমাৰ্থ শব্দ হয় ফ্ল'ৰিছৰ। প্ৰথমে চাওক ফ্ল'ৰিছ মানে হ'ল উন্নতি লাভ কৰা, প্ৰস্পাৰ হ'ব পাৰে, ট্ৰিয়াম্ফ হ'ব পাৰে, থ্ৰাইভ হ'ব পাৰে, ব্ল'চম হ'ব পাৰে, গ্ৰ' হ'ব পাৰে, চেক হ'ব পাৰে, এক্ৰেশ্যন হ'ব পাৰে। ঠিক আছে। তাৰ নেক্সট এটা ইম্পৰ্টেণ্ট শব্দ হয়, এইটো আছিলে ইম্পৰ্টেণ্ট ভকেবুলাৰী হয়, এইটো আছিলে একিউমুলেশ্যন। একিউমুলেশ্যন, একিউমুলেশ্যন মানে হ'ল জমা কৰা, একিউমুলেশ্যন মানে হ'ল জমা কৰা, একিউমুলেশ্যন মানে হ'ল জমা কৰা, অৰ্থাৎ ষ্ট'ৰ কৰা, এমাছ কৰা, ভালকৈ চাওক, প্ৰিজাৰ্ভেশ্যন কৰা, কনজাৰ্ভেশ্যন কৰা, কালেকশ্যন কৰা, কিউমুলেশ্যন কৰা। পুনৰবাৰ চাওক শব্দবিলাক একিউমুলেশ্যন, একিউমুলেশ্যনৰ মানে ষ্ট'ৰ কৰা, জমা কৰা মানে ষ্ট'ৰ কৰা, এমাছ কৰা, প্ৰিজাৰ্ভেশ্যন কৰা, কনজাৰ্ভেশ্যন কৰা, এই সকলোবিলাক আমি পাইছোঁ। কালেকশ্যন কৰা মানে জমা কৰা, লগতে কিউমুলেশ্যন, এই কিউমুলেশ্যন মানে হ'ল জমা কৰা। ঠিক আছে। তাৰ নেক্সট আছিলে একৰ্ড। একৰ্ড মানে চুক্তি, আমি গম পাইছোঁ। চুক্তি মানে কি? চুক্তি মানে এগ্ৰিমেণ্ট কৰিলে কাৰোবাৰ লগত, হাৰমনি কৰা, ঠিক আছে, ইউনিশ্যন কৰা, একেই মত টাইপৰ বুজায়, কনচনেঞ্চ কৰা। ঠিক আছে, এই সকলোবিলাক আছিলে একৰ্ডৰ সমাৰ্থ শব্দ। একৰ্ড মানে চুক্তি, এগ্ৰিমেণ্ট আছিলে, হাৰমনি আছিলে, কনচনেণ্ট আছিলে, ইউনিশ্যন আছিলে। ঠিক আছে। তাৰ নেক্সটটো আছিলে 62 নম্বৰটো। 62 নম্বৰ আছিলে বেফল। বেফল মানে কনফিউজ হোৱা টাইপৰ বুজায়। আই এম বেফল, মই কনফিউজ হৈ গ'লোঁ, শ্বকড হৈ গ'লোঁ, তেনেকুৱা ধৰণৰ বুজায়। বেফল মানে হ'ল কনফিউজ হোৱা। কনফিউজ হোৱা মানে পাজল লাগিলে, তাৰ পাৰপ্লেক্স লাগিলে, ফ্ৰাষ্ট্ৰেটেড হৈছে, ফ্ৰাষ্ট্ৰেট হৈ গৈছে, কনফাউণ্ড হয়, কনফাউণ্ড, বেমিউজ, এই সকলোবিলাক কনফিউজ হোৱা টাইপৰে বুজায়, শ্বকড হোৱা টাইপৰ বুজায়। বেফল, তাৰ অৰ্থটো হ'ল বেফল। বেফল মানে কনফিউজ হোৱা মানে পাজল লগা, পাৰপ্লেক্স লগা, ফ্ৰাষ্ট্ৰেট লগা, কনফাউণ্ড লগা, বেমিউজ লগা। ঠিক আছে। তাৰ নেক্সট হৈছিলে ব্ৰিটল। ব্ৰিটলটো এটা এডজেক্টিভ হয়। ব্ৰিটলটো আমি অলৰেডি পাইছিলোঁ, ব্ৰেকেবল হয়, ফ্ৰেইল হয়, ফ্ৰেগ্ৰাইল হয়, ডেলিকেট হয়। এই শব্দটো ব্ৰিটলটো আমি ইয়াতে পাইছিলোঁ, আৰু তোমালোকে চাই লওঁ। ইয়াত পাইছিলোঁ ব্ৰিটলটো, চাওক ব্ৰিটল। ফ্লিমজি মানে দুৰ্বল, ভাঙি যোৱা হয়, ব্ৰেকেবল, ফ্ৰেগাইল হয়, ব্ৰেকেবল হয়, ফ্ৰেইল হয়, ট্ৰিফলিং হয়, ইনছাবষ্টেঞ্চিয়েল হয়। সেইটো পুনৰবাৰ মই তেতিয়াই কৈছিলোঁ যে ইয়াত পাম, এইটো চাওক ব্ৰিটল। কি হয়? ব্ৰিটল হয়। ব্ৰিটল মানে হ'ল এডজেক্টিভ, ব্ৰেকেবল হয়, ফ্ৰেইল হয়, ফ্ৰেগাইল হয়, ডেলিকেট হয়। ঠিক আছে, যোনটো ভাগি যোৱা, দুৰ্বল, তেনেকুৱা ধৰণৰ বুজাব। তাৰ পিছত বিউৰিক্ৰেট। বিউৰিক্ৰেট মানে আমি পাই থাকোঁ এইটো শব্দ প্ৰায় ফিল্মবিলাকত পাওঁ। বিউৰিক্ৰেট মানে এটা কৰ্মচাৰী, অফিচিয়েল হয়, চিভিল চাৰ্ভেণ্ট হয়, এডমিনিষ্ট্ৰেটৰ হয়, এই সকলোবিলাক বুজাব। আৰু এইটো আপোনালোকৰ কি হয়? এইটো আপোনালোকৰ চুজ দ্য কাৰেক্ট স্পেলিঙত এই শব্দটো প্ৰায় আহে, চুজ দ্য কাৰেক্ট স্পেলিঙত। যিহেতু বহুত কনফিউজিং হয় ইয়াৰ স্পেলিংটো, চাওক BUREAUCRAT, বিউৰিক্ৰেট। ঠিক আছে, এইটো ভালকৈ আপোনালোকে চাই ল'ব। তাৰ নেক্সট হৈছিলে ক্ৰাইটেৰিয়ন। ক্ৰাইটেৰিয়ন, এই ক্ৰাইটেৰিয়নটো আপোনাৰ কি হৈছিলে? ছিংগুলাৰ নাম্বাৰটো প্লুৰেল নাম্বাৰ, এনেকুৱা ধৰণৰ এনেকুৱা ইয়াত আহিছিলে। ছিংগুলাৰটো প্লুৰেল ফৰ্মত এইটো প্ৰশ্ন প্ৰায় আহিছিলে DSS এক্সামিনেশ্যন। আমি অলৰেডি ডিছকাছ কৰিছিলোঁ। লাষ্টত যদি ON থাকে কি হ'ব পাৰে আমি ডিছকাছ কৰিলোঁ। ক্ৰাইটেৰিয়নটো কি হ'ব আমি ডিছকাছ কৰিছোঁ, ON থাকিলে কি হৈছে। ক্ৰাইটেৰিয়ন মানে হ'ল আপোনালোকৰ মাপদণ্ড। মাপদণ্ড মানে মেজাৰমেণ্ট, টেষ্ট কৰা, ষ্টেণ্ডাৰ্ড, বেঞ্চমাৰ্ক এটা আছে। চ' এইবিলাক বুজাব। পুনৰবাৰ চাওক, ক্ৰাইটেৰিয়ন মানে হ'ল মাপদণ্ড, মানে মেজাৰমেণ্ট, মানে টেষ্ট, মানে ষ্টেণ্ডাৰ্ড, মানে বেঞ্চমাৰ্ক। ঠিক আছে, এই সকলোবিলাক ইয়াৰ চিননিম হয়। চ' আজি আমি ডিছকাছ কৰিলোঁ প্ৰায় 37টামান ডিছকাছ কৰিলোঁ, প্ৰায় মানে ডিছকাছ কৰিলোঁ 37টা চিননিম ডিছকাছ কৰিলোঁ। আৰু চিননিম এণ্টনিমটো এনেকুৱা হয়, আপোনালোকৰ যিমানে বেছি ভকেবুলাৰী আপোনালোকৰ মনত আছে, যিমানে বেছি ৱৰ্ড ষ্টক আছে আপোনালোকৰ, সিমানে বেছি সুবিধা হয়। কাৰণ ইয়াৰ পৰা মুখস্থ কৰাৰ বাহিৰে ইয়াত একো ট্ৰিক্স বা আপোনালোকৰ বুজিবলৈ বেছি নাথাকে, মাত্ৰ শব্দ অৰ্থটো মুখস্থ কৰিবলগীয়া হয়। বাকী কিবা ট্ৰিক্স থাকিলে আপোনালোকে বনাই ল'ব পাৰিব। বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালদৰে প্ৰিপেৰেশ্যন চলাই যাওক, অকল ইংলিছ বুলি নহয়, মেথামেটিক্সটো বা ৰিজনিংবিলাকো ভালকৈ আপোনালোকে চাই যাওক। ৰিজনিং, মেথছ, এইবিলাক ভালকৈ প্ৰিপেৰেশ্যন চলাই যাওক। কাৰণ এইবিলাক বহুত বেছি কনফিউজিং টপিক হয়। ইংলিছটো আপোনাৰ কনফিউজিং টপিক হয়, অৰ্থাৎ যিমানে বেছি ৰুল থাকে তাৰ এক্সেপশ্যনো থাকে। চ' আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন চলাই যাওক। বাকী